Question number 1. Who was the first woman IAS of Assam? অসমৰ প্ৰথম মহিলা IAS কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পাৰুল দাস। Question number 2. Sati Sadhani was queen of which dynasty? সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি চুতীয়া। Question number 3. Against whom did Mulla Gavaru fight and die? মুলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজি মৃত্যুবৰণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি তুৰ্বক খান। Question number 4. Which planet is called Earth's twin? কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভেনাছ বা শুক্ৰ। Question number 5. Who founded Brahma Samaj? ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায়। Question number 6. Which of following is the first Indian film? নিম্নলিখিত কোনখন প্ৰথম ভাৰতীয় চলচ্চিত্ৰ? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজা হৰিচন্দ্ৰ। Question number 7. Which will be India's first AI city? ভাৰতৰ প্ৰথম AI চহৰ কোনখন হ'ব? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ লক্ষ্ণৌ। Question number 8. Where is Sarnath temple located? হাৰনাথ মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। Question number 9. Which is the largest dam in India? ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ভাক্ৰা নাঙল ডেম। Question number 10. Lucknow is located on the bank of which river? লক্ষ্ণৌ কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গোমতী। Question number 11. Which is the longest national highway of India? কোনটো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি NH 44। Question number 12. What is the currency of Myanmar? ম্যানমাৰৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কিয়াট। Question number 13. Which of the following is the highest peak of the Aravalli Range? তলৰ কোনটো আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গুৰু শিখৰ। Question number 14. When was the national anthem of India sung for the first time? প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কেতিয়া গোৱা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি 1911। Question number 15. Which city is known as the Golden City? কোনখন চহৰক সোণালী চহৰ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জয়সালমাৰ। Question number 16. Which Governor General introduced postal stamp in India? কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত ডাক টিকট প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি লৰ্ড ডেলহাউসি। Question number 17. When did India become a member of the UNO? ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1945। Question number 18. Who was the first man to go to South Pole? দক্ষিণ মেৰুলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰল্ড এমানছেন।
Question number 19. Which mountain range separates the continents of Asia and Europe? কোনটো পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি Ural Mountain. When was the first Panchayati Act passed in Assam? অসমত প্ৰথম পঞ্চায়ত আইন কেতিয়া গৃহীত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি 1994. Question number 21. Who appoints the chief minister of a state? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গভৰ্ণৰ বা ৰাজ্যপাল। Question number 22. By which amendment to the Indian Constitution socialist and secular words were added? ভাৰতীয় সংবিধানৰ কোন সংশোধনীৰ দ্বাৰা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 42. 42তম সংশোধনীৰ দ্বাৰা। Question number 23. Dandiya is a popular dance of which state? Dandiya কোনখন ৰাজ্যৰ এটা জনপ্ৰিয় নৃত্য? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুজৰাট। Question number 24. Which one of the following is not an operating system? নিম্নলিখিত কোনটো এটা অপাৰেটিং সিস্টেম নহয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি PowerPoint. Question number 25. Which of the following vitamins aids in blood clottings? নিম্নলিখিত কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভিটামিন কে। Question number 26. Chlorofluorocarbons are widely used in? Chlorofluorocarbon বেছিকৈ ব্যৱহাৰ কৰা হয়। Answer option C refrigerators. ৰেফ্ৰিজাৰেটৰত ক্ল'ৰ'ফ্লুৰ'কাৰ্বন চমুকৈ CFC বেছিকৈ ব্যৱহাৰ কৰা হয়। Question number 27. HIV virus destroys? HIV ভাইৰাছে ধ্বংস কৰে। শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি T4 lymphocytes. Question number 28. Which of the following is biodegradable? তেলৰ কোনটো জৈৱ পচনশীল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পেপাৰ কাগজ।